গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 17 জানুৱাৰী, মোৰ এটা বিশেষ দিন। আজি হৈছে মোৰ বাৰ্থডে, গতিকে ভিডিঅ'টো অকণমানতো স্পেচিয়েল হ'বই। তো আজিনো মই বাৰ্থডে বুলি মই কি কৰোঁ আপোনালোকক অকণমান দেখাওঁ। আজি আমাৰ গাঁৱৰ ৰাইজৰ হোমপুৰা, গতিকে মই ভাবিছোঁ আজি মেখেলা চাদৰ এযোৰ পিন্ধি যাওঁ। গতিকে বাৰ্থডেও যিহেতু প্ৰসাদ দিবলৈ যাম মন্দিৰলৈ, তো ভাবিলোঁ মেখেলা চাদৰ পিন্ধোঁ। এতিয়া মই মেখেলা চাদৰযোৰ পিন্ধিলোঁ, প্ৰসাদ দিবলৈও গ'লোঁ, আপোনালোকক দেখালোঁ। এয়া অকণমান ক্লিপ লৈছোঁ। তাৰপিছত এয়া মন্দিৰ পালোঁ, মন্দিৰ পাই মেলি এতিয়া প্ৰসাদ দিবলৈ এতিয়া সোমালোঁ মন্দিৰৰ ভিতৰত। এতিয়া প্ৰসাদ দিম, এয়া প্ৰসাদ দিলোঁ মই। এতিয়া ধূপ চাকি জ্বলাম, এয়া মই চাকি জ্বলালোঁ, এতিয়া ধূপ জ্বলাই আছোঁ। এতিয়া ধূপ চাকি জ্বলাই মই ভগৱানৰ ওচৰত এটি প্ৰাৰ্থনা কৰিলোঁ, যাতে অহা দিনবোৰ মোৰ ভালে কুশলে যায়। এতিয়া মই সেৱাভাগ লওঁ আৰু সেৱাভাগ লৈ মেলি এতিয়া ঘৰলৈকে যাম। সকলোৱে ইয়াতে সেৱাভাগ লৈ পেলাই যায়। মানে আগৰ ফালে মেইন মন্দিৰ আছে দেই। মই আপোনালোকক দেখাব নোৱাৰিলোঁ, সেনেকৈ কেমেৰা ধৰি থকা মোৰ মানুহ নাই। গতিকে মোৰ হাততো প্ৰসাদ আছিলে, তো সেইকাৰণে মই নেদেখুৱালোঁ। তাৰপিছত এতিয়া মই মোৰ লগৰজনীৰ সৈতে একপি চেলফি আৰু বাৰ্থডে বুলি একপি ফটো উঠিলোঁ। তাৰপিছত এতিয়া আহিলোঁ প্ৰসাদ খাবলৈ। এতিয়া ইয়াতে মানে প্ৰসাদ দিব, সকলোকে প্ৰসাদ বিতৰণ কৰিব। তাৰপিছত হ'ব আমাৰ খিচাৰি খুৱাব, ভোগ বুলি কয় দিয়কচোন, খিচিৰি খুৱাব। এয়া প্ৰসাদ খালোঁ। তাৰপিছত এয়া সকলোৱে লাইন পাতি বহিছে আৰু এনেকৈ এতিয়া ইয়াতে ভোগ দিব। গতিকে ইয়াত সকলোৱে এনেকৈ বহিছে। এনেকৈ ৰাইজৰ সৈতে এসাঁজ খাবলৈ পালে খুব ভাল লাগে, হয়নে? আপোনালোকৰ ফালে বাৰু কেনেকুৱা হয় জনাবচোন। হোম পুৰিলে আমাৰ ইয়াতে সভা হয় বুলি কয় আৰু সভা বুলিয়ে কয়। সভাত হোম পুৰে দিনত, ৰাতি পাৰ্টি চাৰ্টি হয় আৰু এনেকুৱা। গতিকে আপোনালোকৰ ফালে বাৰু কেনেকুৱা ধৰণৰ নিয়ম এইবোৰ ক'বচোন। লগতে মই লগৰজনীৰ সৈতে মোবাইল পিটিকি আছিলোঁ আৰু কিবা এটা চাই আছিলোঁ। খাবৰ সময়ত আমি মোবাইলটো এৰা নাই দেই। এনেকৈ আৰু কিবা এটা বহুত দিনৰ মূৰত লগৰজনীক লগ পালে ভাল লাগে, নহয়নে বাৰু? এতিয়া আমাক খাবলৈ দিলে, এয়া দেখিছেনে। এতিয়া খাই পেলাই মই গধূলি টাইমত ভাবিলোঁ এবাৰ ভিতৰলৈ সোমাই যাওঁ। তাৰপিছত মই ভাবিলোঁ ভিডিঅ'টো মই বনাওঁ। এয়া দেখিছেনে, মোক বাৰ্থডে ছাৰপ্ৰাইজ দিবলৈ ইহঁতে ৰৈ আছে, মই গমেই পোৱা নাই। তাৰপিছত মই আহি যে শ্বকড হৈ গৈছোঁ, ইহঁতে একদম বহি আছে কেক চেক লৈ পেলাই, মই গমেই পোৱা নাই। মই ডিৰেক্ট ভিতৰলৈ সোমাই আহিছিলোঁ। তাৰপিছত এয়া দেখিছেনে, ইমান ধুনীয়া কেকটো, খাবলৈ বিৰাট টেষ্টি হৈছে দেই। তাৰপিছত আৰু ইয়াৰ ভিডিঅ'টোৰ যোগেদি গোটেইকেইজনীকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল দেই, ইমানখিনি মোৰ কাৰণে কৰাৰ বাবে। তাৰপিছত ইহঁতে কি কৰিছে জানেনে, মানে আমাৰ ঘৰতে আৰু বইল কণী আছিলে এটা। তাৰপিছত মানে ইহঁতে ভাবিছে সেইটো মানে কেঁচা কণী। তাৰপিছত আনি পেলাই মোৰ মূৰত ফাটাই দিছে, মইহে দুখ পালোঁ জানেনে। তাৰপিছত ইহঁতে গম পোৱা নাই সেইটো যে বইল কণী, কিন্তু সেইটো কেঁচা কণী বুলি ভাবি মোৰ মাথাত ফটাই দিছিলে, কিন্তু নাফাটিল দেই, সেইটো বইল কণী আছিল। ওলোটা মইহে দুখ পালোঁ। যি কি নহওক ভাল লাগিলে আৰু এনেকৈ কেক খুৱাই দিছে। আৰু ভিডিঅ' কলত আছিল মোৰ মেমো মানে এনেকৈ ছাৰপ্ৰাইজ প্লেনটোত আছিল আৰু। গতিকে সেয়াই আৰু দেখিছেনে, একদম ইমান উৎপাত কৰিছে মোৰ লগত, একদম চাবচোন একেবাৰে কি কৰি দিছে, ইছ ৰাম। তো সেয়াই আৰু ভাল লাগিল, যে কি নহওক ইমানখিনি ছাৰপ্ৰাইজ প্লেন কৰিছে। আৰু সেয়াই আৰু মোৰ আজিৰ বাৰ্থডে স্পেচিয়েল বুলি এইখিনি মমেণ্টেই আৰু মোৰ কাৰণে খুব মানে ভাল লগা। গতিকে মই লগৰকেইজনীৰ সৈতে একপি চেলফি উঠিলোঁ। আৰু তহঁতক সকলোকে বহুত ধন্যবাদ দেই, মোক ইমানখিনি ছাৰপ্ৰাইজ প্লেন কৰি ইমান ভাল এটা ছাৰপ্ৰাইজ দিয়াৰ বাবে। তো আজিলৈ এইখিনিয়ে, বাই বাই।